হয়, নমস্কাৰ। মই আজি খুবেই আনন্দিত। আমাৰ এই বিদ্যালয়ৰ পৰা এইবাৰ মেট্ৰিক পৰীক্ষাত 37জনে পৰীক্ষা দিছিলে। তাৰে ভিতৰত 35জনে পাছ কৰিলে, 10জন ফাৰ্ষ্ট ডিভিজন পাইছে। আৰু কালাপানী হায়াৰ ছেকেণ্ডেৰী চেণ্টাৰৰ ভিতৰত যিবিলাক প্ৰাইভেট স্কুল আছে তাৰ ভিতৰত আটাইতকৈ হায়েষ্ট পাৰ্চেণ্টেজ পাবলৈ সক্ষম হৈছে 84%। আৰু ছাবজেক্ট ৱাইজ ক'লে আমাৰ এছামিছ বিষয়ত আমাৰ চেণ্টাৰৰ ভিতৰত হায়েষ্ট পাইছে 96। হায়েষ্ট পাৰ্চেণ্টেজ পোৱা ছোৱালীজনী ফাতেমা নুৰি আমাৰ স্কুলৰ পৰা। ৰাইজলৈ আগলৈ এটাই কথা যে আপোনালোকে ইমান দিন যেনেদৰে আমাক ছাপোৰ্ট কৰিছিল আমাৰ স্কুলখনক, এনেদৰে আমাক আগলৈ ছাপোৰ্ট কৰি থাকক। আমাৰ এই মই আজি আৰু এটা কামত মানে আনন্দিত হৈছোঁ যে আমাৰ বাগাপাৰা অঞ্চলতকৈ কালাপানী অঞ্চলৰ শিক্ষা ব্যৱস্থাটো অলপ উন্নত আছিলে। আমাৰ এইবাৰ ৰেজাল্টত তেখেততকৈ অলপ ভাল ৰেজাল্ট হোৱাৰ কাৰণে আমাৰ এই ঠাইৰ মানুহবিলাক আৰু অলপ উৎফুল্লিত হ'ব। আৰু আগলৈ যাতে আমাক এনেকৈ ছাপোৰ্ট কৰি থাকে, গাৰ্জেনসকল যাতে ঘৰত ল'ৰা ছোৱালীক ভালদৰে পঢ়ায়, ঘৰত যাতে ল'ৰা ছোৱালীক কেয়াৰ লয়, আৰু আমাৰ শিক্ষক বাইদেউসকলেও এনেকৈ আমাৰ লগত ছাপোৰ্ট কৰি থাকিব আগলৈ, এইটো মই কামনা কৰিছোঁ। ফাতেমা নুৰি, ঘৰ বামুণ্ডাং গচ্চৰত, দেউতাকৰ নাম সুৰুজ্জামান মোল্লা, অৰুণোদয় জাতীয় বিদ্যালয় বাগাপাৰা। মই 84% পাইছোঁ। 5টা ছাবজেক্টত লেটাৰ পাইছোঁ। মই দিন ৰাতি মিলি 5ৰ পৰা 6 ঘণ্টা পঢ়িছিলোঁ, সেইকাৰণে মই এইটো পাৰ্চেণ্ট পাইছোঁ। মোৰ শিক্ষাগুৰুসকলে মোৰ কাৰণে বহুত কষ্ট কৰিছে, মোক বহুত সহায়ো কৰিছে, গাইড কৰিছে, সেইকাৰণে মই এই পাৰ্চেণ্ট পাবলৈ সক্ষম হৈছোঁ। মোৰ মা দেউতা মোৰ কাৰণে বহুত কষ্ট কৰিছে। মোৰ পিছৰ মানে যিসকলে SLC এক্সাম দিব তেওঁলোকক মই ক'ব বিচাৰিছে যে তেওঁলোকে যাতে মোতকৈ আৰু ভালকৈ ষ্টাডি কৰে, 10ৰ পৰা 12 ঘণ্টাকৈ পঢ়ে, মোতকৈ আৰু ভাল ৰিজাল্ট কৰিব পাৰে, মোতকৈ আৰু বেছি পাৰ্চেণ্ট পাব পাৰে তেওঁলোকে, তাৰ কাৰণে মই কামনা কৰিছোঁ। আৰু মই যাতে হাই ছেকেণ্ডেৰী ৰিজাল্ট ভাল কৰিব পাৰোঁ, মোৰ ডক্টৰ হ'বলৈ ইচ্ছা কৰিছোঁ। মই যাতে ডক্টৰ হ'ব পাৰোঁ, তাৰ কাৰণে সকলোৱে মোৰ কাৰণে আশীৰ্বাদ কৰিব।